এতিয়া নতুনকৈ হেৰি উঠিছে, এতিয়া MLA উঠিছে, ভাল পাইছোঁ আৰু নথৈ আনন্দ হৈছে। আগুৱাই যাব লাগে, ৰাস্তা পদূলি ভাল কৰিব লাগে, সেই বুলি ভাবিছোঁ আৰু। সমূহ ৰাইজে আমাৰ গাঁৱৰ যিমান মানে গণ্যমান্য ব্যক্তিকে আদি কৰি সকলো আমি একমুখে ওলাই গৈছোঁ যে আমাৰ MLA আমাৰ জীৱন গগৈ, আমি তেখেতক মানে আমাৰ মাননীয় সাংসদ মহোদয়ে দিয়া পদটোক আমি মানে অকণো অৱহেলা নকৰি তেখেতক আমি জয়যুক্ত কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত যাতে আমাৰ এই ঢলে গৰকা ধেমাজি পিছপৰা খঙীয়া চাপৰি ব্যক্তিজনক আমি সমগ্ৰ অসমলৈ উলিয়াই নিয়া আমি প্ৰচেষ্টা আৰু চেষ্টা আমি প্ৰতিজন ব্যক্তিয়ে একো আমি মানে ৰাজনৈতিক বিষয়েও আৰু ধৰকচোন এনেকুৱা আপোনালোকৰ ফটোৰ আগত কথা ক'ব নজনা ব্যক্তিও আমি মানে ওলাই গৈ তেখেতৰ কাৰণে ঘৰ দুৱাৰ আমি মানে সেই সময়ত আমাৰ আছিলে কাৰোবাৰ খেতি মানে ৰবি শস্য আৰু কাৰোবাৰ আছিলে চুমনি, আমাৰতো জীৱিকা অকল খেতিৰ ওপৰতে, সকলো আমি ওলাই গৈছোঁ অকল আমি যে আমাৰ MLA। আমাৰ একে পিছপৰা অঞ্চল মানে এই অঞ্চলৰ ভিতৰত চিচিবগাঁও হেৰিয়াত তেখেতৰ পৰা আশা কৰিম যে বিশেষকৈ আমাৰ ৰাস্তা পদূলি, শিক্ষা সেইবোৰত বেছি গুৰুত্ব দিয়ে যেন আৰু সমূহীয়াভাৱে সকলোকে সহায় আগবঢ়ায়, সেইটো আমি বিশেষ কামনা কৰিম।